নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ ওৱান্স মে, যিটো অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ বিভিন্ন দিশলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক কথোপকথন আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰি আহিছো। আজি আমাৰ মাজত আছে এগৰাকী বিদুষী মহিলা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সাংস্কৃতিক জগতৰ সৈতে জড়িত আৰু অভিনেত্ৰী, অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰা শ্ৰীযুতা কাঞ্চন তামুলী বৰুৱা বৰ্মা। আহকচোন আমি তেখেতৰ সৈতে আমি মনৰ ভাৱ বতৰা আদান প্ৰদান কৰোঁ। নমস্কাৰ বৰ্মা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আমি প্ৰথমে জানিব বিচাৰিম আপোনাৰ শৈশৱ কালৰ বিষয়ে। আপোনাৰ পঢ়া শুনা, জন্ম কেতিয়া হৈছিল, ক'ত হৈছিল? জন্ম ঢকুৱাখানা হয়। তাৰপিছত তাৰ পৰা লখিমপুৰলৈ আমি 4-5 বছৰ মান হোৱাৰ পাছত আহিছো। হয় হয় লখিমপুৰলৈ। সেইটো কিমান চনমানৰ কথা? কিমান চনমানৰ কথা? সেইটো জন্ম কেতিয়া হৈছিল আপোনাৰ? মানে হেৰিত এই মেট্ৰিকৰ চাৰ্টিফিকেট 44 চনত হৈছিলে। তেতিয়া সেই সময়ত আপোনালোক ঢকুৱাখানাত আছিলে? ঢকুৱাখানা। তাৰপিছত আকৌ ঢকুৱাখানাৰ পৰা লখিমপুৰলৈ আহিলে। আপুনি 44 চনত জন্ম, মানে আমাৰ ভাৰতৰ স্বাধীনতাৰ আগে হয়। সেই সময়ত আন্দোলনৰ কথা কিবা অকণমান, আপুনিতো চাগে বহুত সৰু হ'ব। 44 চনত জন্ম হোৱা মানুহে আন্দোলনৰ কথা কি জানিব? নহলে দেউতাহঁতৰ মুখত শুনিছে এনে মানে আমাৰ ঘৰলে আন্দোলন কৰা মানুহবোৰ গৈ চোতালত বহেগে, তেতিয়া কথা পতা ইমান আমি নাজানো আৰু কি কথা পাতে। কেঁচুৱা তেনেই বহুত সৰু আৰু। তাৰমানে মই টুইন আছিলো, জজা। হয় নেকি? ডাঙৰটো, আমাৰ ঘৰৰ ডাঙৰ ল'ৰাটো মোৰ লগতে জন্ম। হয়। তেখেত এতিয়া নাই, ঢুকালে। সিয়ে ডাঙৰ ল'ৰা। তাৰ পাছত এতিয়া আপুনি তেতিয়া শিক্ষা আপোনাৰ স্কুললে ঢকুৱাখানাত থাকোতেই আপুনি মানে বিদ্যালয়লৈ গৈছিল? পঢ়া শুনাৰ কথা নাই, ইয়াত আহি পঢ়িলেহি? হয়। ইয়াত ক'ত? লখিমপুৰত টাউন বালিকা LP স্কুলত নাম লগাইছে। তেতিয়াতো একো সুবিধা নাই, চবেই আমি একেলগে খোজকাঢ়ি আহো, খোজকাঢ়ি যাওঁ। ঘৰৰ পৰা কিমান দূৰ তেতিয়া? তাত সেইখনৰ পৰা LP স্কুল পাছ কৰি ওচৰতে সেয়া গাৰ্লছ হাই স্কুলখন আছে, সেই তাত পঢ়িছো। এতিয়া যিখন উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেইখনতে ময়ো শিক্ষকতা কৰি আছো। আপুনি তাতে পঢ়া, খুব ভাল লাগিলে জানি। মই তাতে পঢ়া, মানে তেতিয়া ডবল প্ৰমোচনৰ কথা আছিলে নহয়, স্কুলত আছিলে। ডবল প্ৰমোচন দি পেলাই আমাক হেৰিলে, কি বুলি কয়, ক খ ডাবল প্ৰমোচন চবকে দিয়ে নে? মানে যিবোৰ পঢ়াত ভাল সেইখিনি নম্বৰ চাই প্ৰমোচন দিয়ে। তেনেকে মানে 4ত তেতিয়া লখিমপুৰতহে নাম লগাই। তৃতীয় শ্ৰেণীলৈকে LP স্কুলত, তাৰপিছত 4ত নাম হাইস্কুলত। আপুনি অভিনয়ৰ প্ৰতি কেনেকে আগ্ৰহী হ'ল? সেইটো মানে আমাৰ দেউতাই শিকালে। দেউতাই আগৰ পৰাই মানে নাটক চাটক কৰি ভাল পায়, আমাক সেইবিলাক ক্ষেত্ৰত বহি থাকিবলৈ নিদিয়ে। বল মই যাম লগত, শিকাম। তেনেকে লখিমপুৰত আমি প্ৰথম ৰাস কৰিছো। দেউতাৰ নামটো আমি জানিব বিচাৰিম। কাশীনাথ বৰুৱা। আমাৰ দেউতাই হেৰি এইখন গড়মূৰ সত্ৰাধিকাৰ ঢাকাত পঢ়াইছিলে, অভিযন্তা। তেতিয়া দেউতা দিনতে দেউতা অভিযন্তা আছিলে। তাৰ পৰাই আমাক গান চান শিকিবৰ কাৰণে গামোফোন লৈ আহিছে।
ঢাকাৰ মানে খুব আগ্ৰহী আছিলে সেই পৰিৱেশটো আচলতে আপোনালোকে সাংস্কৃতিক পৰিৱেশটো মানে ঘৰতে পাইছে ঘৰতে সাধাৰণতে একদম ৰেকৰ্ড লৈ আহিছে বেউলা লক্ষীন্দৰ বেউলা ৰেকৰ্ড সেই ৰেকৰ্ড লগাই দিয়ে আমাক শুনিবলৈ দিয়ে নাটক কেনেকে কৰে আৰু বিষ্ণু ভাই ফণী শৰ্মা এওঁলোকৰ ডাইলগ কিছুমান মানে ৰেকৰ্ডিং কৰি আনিছে সেইবোৰ দেখুৱাই মানে ছবিটো নাহে গ্ৰামোফোনহে গ্ৰামোফোনহে এতিয়া মানে আমি যেনেকে সৰুতে ধৰক টেলিভিছনত মানুহজনো দেখা পাইছিলো কথাবোৰো শুনিছিলো আপোনালোকে মানে কথাখিনি শুনিছিলে গ্ৰামোফোন ছবিটো দেখা নাছিলে শুনি কল গান বুলি কয় তেতিয়া আৰু আমাৰ বিয়া চিয়া বিলাকত মানে এই লখিমপুৰত কাৰোবাৰ ঘৰত বিয়া হলে আমাৰ কল গান আনি মানে হেৰি কৰে বজাই দিয়ে মানুহবোৰে চবে ৰভা তলত বহি সেইবোৰ শুনে তেনেকুৱা পৰিৱেশ আমাৰ চঘৰ মানুহ লখিমপুৰত চঘৰ মানুহ দ্বাৰিকা চেলেং তাৰপিছত হেৰি প্ৰফুল্ল বৰুৱা তাৰপিছত তেনেকে চঘৰ কনক মহন্ত এনেকে চঘৰ মানুহ আমাৰ ঘৰৰ লগত মানে যোগাযোগ আছিলে কিবা এটা হলে আৰু মানে আমাক মাতে আমি গান চান গাওঁ তাত গানটো আমি এই গ্ৰামোফোনৰ পৰাই শিকা আমাক দেউতাই মানে ঘৰতে শিকাইছে ঘৰৰ পৰাই মানে কঠিয়া আহিছে মানে আপুনি উৎসাহটো ঘৰৰ পৰাটো পালেই দেউতাৰ পৰা কিন্তু সেই সময়ত সাধাৰণতে ছোৱালী মানুহক বিশেষকৈ ছোৱালী মানুহ সাধাৰণতে ঘৰৰ ভিতৰতে ৰন্ধা বঢ়া কৰিব লাগে ঘৰৰ কাম কৰিব লাগে সেইখিনিতো আছেই কিন্তু আমাৰ সেই সময়ছোৱাত অলপ আছিলে আমাৰ অসমীয়া সমাজখনত হয়তো যে ছোৱালী মানুহ আইদেউ সন্দিকৈয়ে যিখিনি ধৰক বাধাৰ সন্মুখীন হৈছিলে সামাজিক ভাৱে তেখেতক অভিনয়ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আপুনি তেনেকুৱা কিবা অলপ কাৰোবাৰ পৰা কিবা মানে অলপ বাধা পাইছিলে নেকি আগবাঢ়ি যোৱাত আমাৰ নাটক কৰাত গান গোৱাত একো বাধা নাই যি যেনেকে শিকিছ মানে শিকিব লাগে সেইকাৰণে আমাৰ ক্ষেত্ৰত আমি তেতিয়া বাধা পোৱা নাছিলো আমাক দেউতাই শিকাই মই দেউতাৰ কথা কোৱা নাই মানে বাকী আমাৰ সামাজিক পৰিৱেশৰ পৰা ধৰক কাৰোবাৰ পৰা তেনেকুৱা কিবা কথা শুনিবলগীয়া হোৱা নাই সেইবিলাক কথা তেতিয়া আমাৰ দিনত আমি শুনা নাই খুব ভাল কথা তেনেকে মুকলিমূৰীয়াকে শিকিবলৈ পাৰিছিলে সেইকাৰণে আপুনি বহুত কেইজন বিশিষ্ট ব্যক্তিক লগো পাইছিলে আমি শুনা পাইছো জ্যোতিপ্ৰসাদ আগৰৱালাক লগ পাইছিলে নেকি নহয় বিষ্ণু ৰাভা ফণী শৰ্মা এওঁলোকক লগ পাইছিলো আমাৰ ঘৰলৈ গৈছিলে আমাক বিচাৰি এই লখিমপুৰত নাটক কৰিবলৈ আহিছিলে চিৰাজখন তেতিয়া চিৰাজত মানে অভিনয় কৰিছে চিৰাজত আপুনি অভিনয় কৰিছে চিৰাজত ডাবল এক্টিং হয় নেকি মানে চিৰাজৰ প্ৰথম সাবিত্ৰী আঘোণা কাই ঘৈণীয়েক সাবিত্ৰী ছোৱালী এজনী হল সীতা তাই কলিকতাত পঢ়িবলৈ গৈছিলে আপুনি সাবিত্ৰী আৰু সীতাৰ দুইটা চৰিত্ৰতে অভিনয় কৰিছে মই মানে মাকো হৈছো জীয়েকো হৈছে তাৰমানে সেইখিনি সময়ত চেহেৰা মিলা মানুহ বিচাৰি ফুৰিবলৈ বহুত টান আৰু শিকাবলৈও বহুত দিগদাৰ সেইকাৰণে তেওঁলোকে কলে এইয়ে কৰক অলপ মেকআপ কৰি পেলাই বেলেগ কৰি দিব লাগে মাকতকৈ জীয়েক তাৰমানে মাকৰ মেকআপটো বেলেগ হব আৰু জীয়েকৰ মেকআপটো একেগৰাকীয়ে কিন্তু আৰু মাক জীয়েক যেন মানে লাগিব এতিয়া আমি গম পালো আপুনি সেই সময়ত একেগৰাকী মানুহে মানে দুটা চৰিত্ৰত অভিনয় কৰিছে কিন্তু আজিকালি দেখা যায় যে এতিয়া প্ৰতিটো দিশতে ইমানখিনি মানে প্ৰতিযোগিতা আহি পৰিছে বিশেষকে আজিকালি অভিনয়ৰ ক্ষেত্ৰখনত বহুত প্ৰতিযোগিতা আহি পৰিছে হয়নে আপোনালোকৰ সেই সময়ৰ কথাটো বেলেগ আছিলে চাগে অলপ কম আছিলে ছোৱালী তেনেকে অভাৱে আছিলে চাগে চব মানুহে উলিয়াই পঠিয়াবলৈ টান পায় নহয় সেইকাৰণে বিচাৰি ফুৰিবলৈ টান পোৱাৰ কাৰণে মানে মই কৰিবলগীয়া হৈছে আৰু দেউতাই কলে তাই যদি পাৰে কৰক আপুনি সেই সময়ত আপোনাৰ লগত
প্ৰতিযোগিতাত নামিব পৰা ধৰণৰ তেনেকুৱা আপোনাৰ সমসাময়িক ছোৱালী লগ পাইছিলে নেকি? নাই আমি হয়। 6 জনী ছোৱালী মাত্ৰ হয়। লখিমপুৰত হয় 6 জনী ছোৱালী ওলাই আহিছিলো এই 6 জনীয়ে চবতে থাকো আৰু হয়। মানে খুব কম সেই 6 গৰাকী বুলি ক'লে সেই 6 গৰাকী এনে নামকেইটা ক'বনে আমাক জনাবনে? 6 গৰাকী 1 নম্বৰ হ'ল মোৰ ওপৰৰ নীলিমা লাহন, হয় তাৰপিছত মই, হয় তাৰ লাৱণ্য হাজৰিকা, হয় তাৰপাছত চুফিয়া খাতুন, হয় তাৰপিছত ৰেণুকা মহন্ত, হয় মেৰিন বেগম। হয় তেখেতসকল এতিয়াও আছেনে? নীল বাইদেউ নাই, হয়। নীল বাইদেউ ঢুকালে, হয় হয় লাৱণ্য ঢুকালে, হয় চুফিয়া বাইদেউ বম্বেত আছে, হয় তাৰপাছত মেৰিন আছে। হয় হয় এদিন বিহু মঞ্চত লগ পাইছিলো। তেখেতসকলৰ স্মৃতিবোৰ আপোনাৰ মানে ভালদৰে মনত আছে চাগে? হয় এতিয়া লগ পায়নে? পাওঁ। নাই সিহঁতে আহিলে মোক লগ কৰিবলৈ বিচাৰে, খবৰ দিয়ে বিনয় আগত। তেতিয়া মানে ঘৰলে যাওঁ আৰু ঘৰতে লগ হওঁ। সেই সময়ৰ অকনমান আপোনাৰ স্মৰণীয় মুহূৰ্তৰ কথা কওকচোন। শৈশৱ কালৰ কোনবোৰ কথা আপোনাৰ বেছিকে মনলৈ আহে? শৈশৱ কালৰ মানে ক্লাছ 6 টো শৈশৱতে নপৰে জানো? তেতিয়া মানে মোৰ প্ৰথম মানে মাইকত মোৰ নিজৰ মাতটো শুনিছো, গান গাইছিলো প্ৰথম। তেতিয়া লখিমপুৰত মহানন্দ বৰা MLA আছিলে। তেতিয়া লখিমপুৰলৈ নৰ্থ ইষ্ট এছিয়ান চেমিনাৰ এখন আনিছিলে তেওঁ। তেতিয়া বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী। তেতিয়া মৈত্ৰী আশ্ৰমত সেই চেমিনাৰখন হৈছিল। ইমান ডাঙৰ ডাঙৰ মানুহবোৰ আহিছে, মোৰ মানুহবোৰ দেখি ভয় লাগিছে। তাৰপিছত তথাপিতো গান গাবলৈ দেউতাক ক'লে আপোনাৰ ছোৱালীজনী দিব, গান এটা গাব তাই। যি গায় দেউতাই সুধিলে কি গাব লাগিব এতিয়া, কেনেকুৱা গান? বোলে বিষ্ণু ৰাভাৰ গান পাৰিলে গালে ভাল বুলি ক'লে। তেতিয়া মই বিশ্বই চন্দে চন্দেটো মানে নীল বাইদেউৰ হাৰমনিয়াম বজাইছে, মই গাইছো। চৰকাৰৰ ফালৰ পৰা এষ্টাব্লিছ আহিছে, তাবলা বজাইছে। তাৰপৰা একদম ইমান স্তব্ধ, মানে কাৰো মাত বোল নাই, ইমান নীৰৱ। তাত মানে মোক ক'লে এটা মানে গীত এটি গাব আমাৰ বালিকা কাঞ্চন বৰুৱাই। সৰু তেতিয়া মানে মই গাইছো আৰু গানটো মানে মই নিজেই শুনিছো, ইমান বহুত বেলেগ মানুহৰ গোৱা নিচিনা লাগিছে। শুনা নাই আনকালে, সেইদিনাই শুনিছো। প্ৰথম সেইটো মানে আপোনাৰ মনত থকা কথা আৰু দেই। তাৰপিছত মিটিং গানটো শেষ হোৱাৰ পাছত মানুহ বিলাকে এইবোৰ সভাপতি মানে হেৰি চলাইছে আৰু কাম বিলাক চলাইছে। তাৰ অকমান সময় নীৰৱে থকাৰ কাৰণে গানটো লগাই দিলে, লগাই দিছিলে। তাৰপিছত মই সেই মানুহজনক সুধিছো, এইটো কোনে গাইছে বা? বোলে তুমিয়ে গাইছা। আপোনাৰ গীতটোকে ৰেকৰ্ডিং কৰি থৈ আকৌ লগাই দিছে। মই তেতিয়া শুনিছো মাতটো ভাল হৈছে আৰু। সেয়াই মোৰ মনত থকা শৈশৱৰ মনত থকা দিন আৰু একদম প্ৰথম মানে সেই সময়ৰ তুলনাত আজিকালিতো সুবিধা বহুত হ'ল, হয়নে? আজিকালি নিজৰ মনত থকা দিন দেই। সেই সময়ত আপোনাৰ নিজৰ কণ্ঠটো শুনাটোৱে মানে একদম ডাঙৰ কথা আছিলে। কিন্তু আজিকালিতো সেইটো বয়সৰ ল'ৰা ছোৱালীয়ে বহুত খিনি মানে কথা জনা হৈছে। ভইচ কিছুমান এপছ ওলাইছে, ভইচ চেঞ্জাৰৰ পৰা ধৰি লৈ মোবাইল তেওঁলোকে বহুত জানে। সেইটো মোৰ শৈশৱৰ একদম মনত থকা দিন। আৰু এটা ক্লাছ 3য় শ্ৰেণীত নে কিহত থাকোতে মোক হায়াৰ ছেকেণ্ডেৰী স্কুলত, বইজ স্কুলত গান গাবলৈ মাতিলে। মোক নেদেখে, মোৰ চাপৰ অকনমান টেবুলত বহুৱাই দিছে। টেবুলত বহি মই গীত গাইছো। তেতিয়া হেমেন গগৈ প্ৰিন্সিপাল যে, তেওঁ মানে তেতিয়া ক্লাছ 9ৰ ষ্টুডেন্ট, তেওঁৱে মানে হেৰি
মিউজিক মানে সংগীতৰ সেইটো লাইনত কালচাৰেল ছেক্ৰেটাৰী নিচিনা আছিলে মাতি নিলে। সেইটো এটা দিন টেবুলৰ ওপৰত বহিও গান গাইছো, নহলে মানুহে নুশুনে গানটো মানে মাতটো। মাইক নাই তেতিয়া, তাত মাইক নাই। এইখন চৰকাৰী অনুষ্ঠান হোৱাৰ কাৰণে তাত মাইক আছিলে এই চেমিনাৰখনত, কিন্তু স্কুলত তেতিয়া মাইক নাই। এনেই গাইছো আৰু ক'ত ক'ত কেতিয়া কি গাইছিলো সেইটো মনত আছে আৰু। বৰমা তেনেকে আৰু তেনেকুৱা ধৰক এতিয়া হেমেন গগৈ ছাৰ ওলালে, আৰু কাৰোবাৰ কথা মনত পৰেনে বিশিষ্ট ব্যক্তি? আপোনালোকে ধৰক একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা তেনেকুৱা? নহয়, যেতিয়া স্কুলত পঢ়ি থাকোতে ক্লাছ 9ৰ এটাই কথা আছে মনত, মানে ক্লাছ 9ত মানে আমাৰ অসমৰ চব ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালী মানে সম্পাদিকা সম্পাদক এনেকুৱা বিলাকক একেলগতে একেখন ট্ৰেইনতে ভ্ৰমণলৈ নিছিলে, উত্তৰ ভাৰত ভ্ৰমণলৈ নিওঁতে মানে ট্ৰেইনতে খোৱা বোৱা চব হয় আৰু তাতে বনাই মেলে। আমাক মগ এটাই থাল এখনে লৈ যাবলৈ কৈছে, ভাত তেনেকে খাওঁ। ঘূৰি আহোতে মানে নিমখ দাইল জলকীয়া এইবিলাক নাইকিয়া হল। নাইকিয়া হলত আমাৰ লগত গুৱাহাটীৰ জয়ন্ত মানে ৰাণা, জয়ন্ত হাজৰিকাক আপুনি লগ পাইছে, একেলগে গৈছিলে? ক্লাছ 9 আমি ক্লাছ 10। তাৰপিছত বিপুল বাহাদুৰ চেত্ৰী তেজপুৰৰ, এনেকে গোলাঘাটৰ, ডিব্ৰুগড়ৰ, এনেকে চব গান গোৱা ল'ৰা ছোৱালীবোৰে একেলগতে জয়ন্তৰ পৰা গান এটা শিকিলে। জয়ন্ত হাজৰিকা দেৱক আপোনালোকে ৰাণা বুলি মাতিছিলে নে ৰাণা বুলি নাম কাঢ়ি ৰাণা বুলি মাতিছিলে? নাম কাঢ়িয়ে মাতিছো একেলগে। তেতিয়া জীৱন বুটলিবি হাঁহি হাঁহিয়া গানটো শিকালে, সেইটো গালো। কাপোৰ এখন পাৰি দিয়ে মানে প্লেটফৰ্মত, তাত একদম মানুহবোৰে পইচা দলিয়াই দিলে, ধেৰ পইচা জমা হল আৰু সেইখিনি গোটাই লৈ তাৰে নিমখ জলকীয়া দাইল কিনি খাই অসম পাইছোহি। কি সুন্দৰ স্মৃতি হয়নে? একদম মানে সেইটো মানে ইমান মোৰ ভাল লগা দিন। মানে ঘৰত আহি মই দেউতাক মানে প্ৰতিভা থাকিলে মানে যিকোনো পৰিস্থিতিতে মৰণ নাই সেইটো কথা। আপোনালোকৰ মানে খুৱাবৰ কাৰণে বস্তু কিনিবলৈ পইচাৰ অভাৱ হৈ গৈছিলে, কিন্তু প্ৰতিভা প্ৰদৰ্শন কৰি গোটেই ইমান একদম এনেকে দলিয়াই দলিয়াই দিছে মানুহ বিলাকে পইচা। ইমান ভাল পাইছে গানটো শুনি, অসমীয়া গান। তাতে চবৰে চাগে ভাল লাগিছে। তাৰমানে অসমীয়া ভাষাটো বুজি নাপালেও হয়তো মানে গীতটো ভাল পালে, তাল মানৰ কথা সেইবিলাক বুজি পায় নহয় বহুতে। সেই তেনেকে সেই গানটো মই এতিয়া মানে মোক আপুনি কাক কাক লগ পাইছিলে সৰু হৈ থাকোতে বাল্যকালত, বা তেতিয়া মই এই ৰাণাৰ কথাটো কওঁ। ৰাণাৰ লগত বোলো আমি একেলগে, কোন ৰাণা নো? কিছুমানে ৰাণা বুলি কলে বহুতে বুজি হাজৰিকা বুলি কলে তিনিটা। এইটো মনত থকা দিন আৰু তেখেতলে হয়তো মনত পৰে চাগে ন? ভাল লাগে বহুত ভাল লাগে। যাই পাই তাই বিপুলৰ পৰা শিকিলো, জয়ন্ত খগেন মহন্তই এটা গান মোক একেলগতে গাবলৈ শিকাইছিলে। হেৰি সোৱণশিৰি সোণ চেকুৰা, তেনে সোৱণশিৰি সোণ চেকুৰা কতে দেখিবা, এইটো সেইটো গাইছিলো। তাৰপাছত আকৌ আমাৰ ইয়াত পঞ্চানন নাট্য মঞ্চতে আমি চিৰাজ নাটকখন ছদিন কৰিছো। তাতে ছদিন মানে 6 দিনতে পুৰা দৰ্শক হৈছে। তাৰমানে বাগানৰ মানুহে টিকেট কৰি ক্ৰচিং চেট কৰিলে, বাগানৰ মানুহে গাড়ী লৈ লৈ আহি ৰৈ থাকে নাটক চাবলৈ। সেইকাৰণে মানে কৰিবলগীয়া হল আৰু ছদিন, একেখন নাটককে ছদিন কৰিছো। তেতিয়া আলি হাইদৰ তেতিয়া সৰু আলি হাইদৰ তেখেত আপোনাতকে সৰু হব, ডাঙৰ হব। আলি
সৰু সৰু হ'ব হয় সৰু সি তেতিয়া মানে এই তামোলৰ টোপোলা এটা লৈ পেলাই বিষ্ণু ৰাভা ফণী শৰ্মা খুব তামোল খায় ছাৰ আপুনি তামোল খায় নহয় তামোল দিবলৈ আহিছো বৰ ভাল ল'ৰা এইবুলি কৈ পেলাই তামোলৰ টোপোলাটো লৈ আহি তেনেকে সদায় আহে তামোল দিব লাগে ৰিহাৰ্চল কৰি থাকোতে সদায় আহে আৰু তেনেকেই সি তলে তলে নাটক কেনেকে কৰে মানে শিকি লৈছে আৰু তাৰ পাছতে তাৰ নাটক তাৰমানে আলি হাইদৰদেৱেও ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা তেখেতসকলৰ ওচৰৰ পৰা শিকা সি বহুত সৰু আছিলে সেই তেওঁলোকতকৈ মানে বহুত সৰু মুঠতে তাৰপিছত নিজে আচলতে আলি হাইদৰদেৱৰ প্ৰতিভাৰ কথাও মানে সমগ্ৰ অসমে জানে নাটকৰ ক্ষেত্ৰত তেখেত নাটকৰ বাবে আলিয়ে কৰা নাটকো কৰিছিল আপুনি ইমান দুজন বিশিষ্ট ব্যক্তি আপুনি সান্নিধ্য পাইছে সৰুৰ পৰা হয়নে বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা ধৰি লৈ জয়ন্ত হাজৰিকাদেৱ আলি হাইদৰ তেখেত আপোনাতকে সৰুৱে আছিলে হলেও আপুনি সান্নিধ্য লাভ কৰিছে আলি হাইদৰ মানে যেতিয়া আমি চিৰাজ নাটকখন কৰিছো তেতিয়াতো আমি ছোৱালী বিয়া হোৱা নাই কিন্তু আলি হাইদৰ নাটক কৰোতে মই 3টা ল'ৰা ছোৱালী মাক বিয়া চিয়া হৈ বুঢ়ী হলো আৰু তেতিয়াও সি বিচাৰি আহিছে তেতিয়া কৰিছিলে নে কৰিছে নাটক 3টা ইহঁত 3টা হোৱাৰ পাছত এখেতে গুৱাহাটীৰ পৰা লখিমপুৰ ট্ৰেন্সফাৰ হ'ল গুৱাহাটী লখিমপুৰৰ পৰা জোনাইলে ট্ৰেন্সফাৰ হ'ল এগ্ৰিকালচাৰ তেতিয়া মানে আলিয়ে হাইদৰে ক'লে বোলে হেৰি ভিনদেউ কিবা এটা কৰক বাইদেউ সদায় আপোনাৰ তেতিয়া নিশ্চয় চাগে বৰদেউতাৰ ধৰক তেখেতৰ নাটক কৰিছিলে ইঠাইৰ পৰা সিঠাইলে তেখেতৰ মানে চাকৰি ক্ষেত্ৰত স্থানান্তৰিত হৈ থাকিবলগীয়া হয়নে আপোনাৰ সংসাৰখনতো সংসাৰৰ ভাৰটো চাগে আপোনাৰ ওপৰত পৰে তেতিয়া মই আকৌ ছোৱালী কালতে চাকৰি এখন স্কুলত জইন কৰিছো বিয়াৰ আগতে মানে ঘৰখনো চাবলগীয়া হয় চাগে আপুনি তাৰমানে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা লাগে নেকি আপুনিতো ধৰক বিয়াৰ আগতে ধৰক নাটক কৰি থকা মুকলিমূৰীয়াকে থকা অলপ যেতিয়া সাংসাৰিক বান্ধোনৰ মাজলে আহিলে তেতিয়া অলপ এনেকুৱা লাগে নেকি যে অকনমান বাধা পাইছো যেন লাগে নেকি সংসাৰৰ বান্ধোনৰ পৰা ধৰক ল'ৰা ছোৱালী ডাঙৰ কৰিছে বাকী পৰিয়ালৰ লগত ব্যস্ত হৈ আছে সকলোকে সময় দিবলগীয়া হৈছে আপুনিও যিহেতু বিদ্যালয়খনত মানে যৌথ পৰিয়ালত শহুৰ শাহুৰ তেওঁলোকে ল'ৰা ছোৱালী চাই মোক মুকলি কৰি দিয়ে সেইটো এটা বহুত সুবিধা আছিলে আচলতে এইখিনিতে সঁচাকে আমিও অনুভৱ কৰো অকলশৰীয়াকে ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত আৰু সেই সময়ত যৌথ পৰিয়াল দেউতাই মানে খুব ভাল পায় সেইখিনি আপোনাৰ সুবিধা হৈছে দেউতাই মানে খুব ভাল পায় কেলে মোৰ যদি ক'ৰবাত অনুষ্ঠানত মই কিবা এটা সহায় কৰিম বুলি কওঁ দেউতাই কয় চাউলকে দিম বুলি কওঁ 1 মোন 2 মোন চাউল দেউতাই নিজে অনুষ্ঠানত দি থৈ আহে ইমান ভাল পায় দেউতাই শহুৰ বুঢ়াই আমাৰ ঘৰৰ দেউতাই আমাৰ ঘৰৰ পৰা যিটো পৰিৱেশ পালে ঘৰত যেনেকুৱা ধৰণৰ পৰিৱেশত ধৰক ডাঙৰ দীঘল হৈ আহিলে আৰু আহিও বিয়া হৈ আহিও তেনেকুৱা এটা পৰিৱেশ পালে সেইটো কথা গাড়ীখন তেতিয়াই এখন জীপ কিনি দিলে ৰিহাৰ্চললৈ অহা যোৱা কৰিবলৈ সুবিধাৰ কাৰণে দেউতাই ক'লে গাড়ী এখনকে আনি দিয়ে আৰু তেতিয়া ড্ৰাইভাৰ চাইভাৰ চব গাড়ীখন আনি দিলে আৰু সেই গাড়ীতে ইয়াৰ পৰা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ অহা যোৱা কৰা ধেমালি কথা নেকি খোজকাঢ়ি তেনেকে ৰিহাৰ্চল কৰি আলি হাইদৰ নাটক বিলাক কৰিছিলো বিয়াৰ পাছত এই চিৰাজ নাটকখন একেবাৰে বিয়াৰ আগত তাৰ লগতে চিৰাজ নাটকখনৰ 2 দিনমানৰ পাছতে লখিমপুৰত অসম সাহিত্য সভা হৈছিলে সেই তাত গোটেই যিমান বিলাক সন্মিলন হৈছে বিহু হেৰি কি কবিতা সন্মিলন বুৰঞ্জী সন্মিলন এই সাহিত্য সভাৰ ভিতৰত লখিমপুৰত হৈছিলে তেতিয়া আমি ছোৱালী বিয়া হোৱা নাই
এতিয়া গোটেই একদম পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি চব গীত আমি ছজনীয়ে গাওঁ। এই যে ছজনী ছগৰাকীৰ নাম ললে চবতে আমি ছজনীয়ে আছিলো আৰু মানে সেইটো গ্ৰুপ এটা। বেলেগে আহিবলৈ নাইও নাহেও, আমি ছজনীয়ে। তাৰপিছত হেৰি গধূলিলে যিখন সংগীত সন্ধিয়া হয় তাত লখিমপুৰৰ লোকেল আৰ্টিষ্ট হিচাপে মোকে দিলে গান গাবলে। মই লোকেল আৰ্টিষ্ট লখিমপুৰৰ হৈ গান গাইছো আৰু সেইটো আধান দাই শিকাইছিলে। আধান দা মানে চিনি পোৱা নাই? প্ৰফুল্ল বৰুৱা এডভকেট ঢুকালে। তেওঁৱে বহুত খিনি মানুহ হবলৈ শিকালে দেই। আপুনি বহুত মৰম কৰিছিলে। গুণী জ্ঞানী ব্যক্তিৰ সান্নিধ্য আপুনি লাভ কৰি আপুনিও এগৰাকী একদম বিদুষী মহিলা, আৰু আমি এতিয়া আপোনাৰ সান্নিধ্য লাভ কৰি বৰমা সঁচাকে আমিও মানে বহুত খিনি আপ্লুত হৈছো। আপুনি ইমান খিনি কষ্টও কৰিছে, হয় নে? ইমান খিনি কষ্টও কৰিছে, আৰু সেই সময়ৰ পৰিৱেশ আজিৰ পৰিৱেশৰ লগত চাগে একদম পাৰ্থক্য আছে। বহুত মুঠতে এতিয়া মিলাব নোৱাৰি, অসম্ভৱ। আমি এতিয়া ইমান আমাৰ পূজা হেৰি তাই মানে মোৰ যিটো উৎসাহ মানে সেইবিলাক শিকাত, তাই সেইটো উৎসাহ মানে জন্ম নিৰ্মল, সেইটো জন্মগত। শিকি পেলাই যিটো শিকিছে সেইটোতো আছে, কিন্তু উৎসাহ উদ্দীপনা বিলাক মানে আগ্ৰহ জন্মগত একদম। হয় নাই? পৰিৱেশটোও পাইছে তেনেকুৱাকে। তাই ক'ৰবাত যাবলৈ ওলালে মোক হেয়াৰ চেয়াৰ কৰি ধুনীয়াকে যায়, আইতা যাওঁ দেই। সেই সংস্কাৰ খিনি পাইছে আচলতে। সংস্কাৰ খিনি মানে আপোনাৰ সংস্কাৰ খিনি সেইখিনি লাভ কৰিছে। তাই কৰিছে মানে মই এই ল'ৰা ছোৱালী কেইটাই এইখিনিতে হয়। আমি কেতিয়াবা মানে বৰমা নৱ প্ৰজন্মক আমি অকনমান যে আজিকালি প্ৰজন্মটো উচ্ছৃংখল বুলি কব বিচাৰো, কিন্তু আপুনি কি বুলি ভাবে? হয় জানো কথাটো মানে সত্য জানো হয়? সিহঁতৰ মাজতেতো আমি সেইখিনি সংস্কাৰ দেখিলো ন, শৃংখলাবদ্ধতা দেখিছো। সকলোকে তেনেকে কলে উচিত নহব, হয় জানো? হয়। সেই সময়ত আছিলে নাই উচ্ছৃংখলতা? আপোনালোকৰ সময়ত উচ্ছৃংখলতা আছিলে নে? মানে আছিলে যদিও আমি নেদেখো সেইবোৰ, মানে আমাৰ চকুত ধৰা তেনেধৰণৰ পৰিৱেশ আচলতে আপোনালোকে সেইটো পৰিৱেশ নাই নেপালে। আজিকালি যিটো উচ্ছৃংখল পৰিৱেশ, সেইটো আমাৰ দিনত সেইবোৰ নাই। একদম বেলেগ ঠাণ্ডা নীৰৱ, একো উচ্ছৃংখলতা বুলিবলে একোৱে নাই। কিবা বিহু মেলা এখন পাতিলে লখিমপুৰ এই টিম ফিল্ডত, তাত প্ৰথম মোকে কব বিহুটো তই আৰম্ভ কৰ, গতিকে আগবঢ়াই দিয়ে। তেওঁ কেলে গাব, আমিও গাওঁ বুলি কোনো আগবাঢ়ি নাহে। মই আগবাঢ়িলে লখিমপুৰ কলেজত পঢ়ি থাকোতে ইণ্টাৰ কলেজ হওক, ইয়থ ফেষ্টিভেল হওক, চবতে দম দম প্ৰাইজ আনো বাহিৰৰ পৰা। এতিয়া আপোনাৰ ঘৰত এই পুৰস্কাৰ ট্ৰফি বহুত আছে, সেয়া মানে আপুনি যিসমূহ পুৰস্কাৰ লাভ কৰিলে সেইসমূহ আমাৰ ঘৰত এতিয়া চেটেঙা এই চুক এটাতে আছে। মই পাই অনা সেইবোৰ স্মৃতি ভাল লাগে, ভাল লাগে, ভাল লাগে। আৰু তাৰ পাছত এতিয়া আপুনি বিশেষ বঁটা বাহন আপুনি কি এতিয়া পাছৰ চোৱাত বহুকেইটা আপুনি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, হেৰি সোমাইছিলো নহয়, শংকৰ সংঘৰ অধিৱেশনৰ মানে আপুনি শিশু আই মাতৃ সমাৰোহৰ মানে লখিমপুৰ জিলাৰ শিশু আই মাতৃ সমাৰোহৰ প্ৰথম জিলা সভানেত্ৰী। হয়, সেইটোৱে প্ৰথম মোকে পদাধিকাৰে সভানেত্ৰী পাতি দিলে। মই কৈছো বহুত দায়িত্ব থাকে শিশু আই মাতৃ। মই পাৰিম জানো? পাৰিব, আপুনি পাৰিব। মই আপোনাৰ ঘৰত গৈ দেখিছো নহয় আপুনি কিমান খিনি কৰে। তেওঁ আমাৰ ঘৰত থাকেহি, নামঘৰত নাথাকে, আমাৰ ঘৰত থাকে। পদাধিকাৰ থাকিবলৈ আহিলে তেতিয়াই দেখে মানে কেনেকে কি কৰো। মোৰ ভয় লাগিছিলে, মই চলাব নোৱাৰিম বুলি, কিন্তু 12 বছৰ চলালো। তাৰ পাছত স্বাস্থ্যজনিত কাৰণতে এৰিবলগীয়া। 12 বছৰ এটা যুগ
12 বছৰ এইবিলাক বছৰেকীয়া অধিৱেশন চবতে গৈ গৈ জিলাখনৰ কিমান দায়িত্ব সেইখিনি মানে তাত অৱগত কৰিব লাগে। কৰোৱে মোক যথেষ্ট সহায় গুৰু দায়িত্ব আচলতে বহুত দায়িত্ব। শিশু বিলাকক কেনেকে কৃষ্ণ সংস্কৃতি শিকাব লাগে, স্কুল পাতি নামঘৰতে স্কুল পাতি মই পূজাক কলো তই শিকচোন, তই শিকা দেখিলে মানে বাকী ল'ৰা ছোৱালীয়ে শিকিব। তাই কৃষ্ণ নৃত্য সূত্ৰ নৃত্য চব শিকি সিহঁতক দেখুৱাইছে। এতিয়া তাই মাষ্টৰনী, সত্ৰীয়া মাষ্টৰ তেনেকুৱা মানে ভাল লাগে কথাবোৰ। পাছৰ চোৱাত মানে মোৰ সেইবোৰকে স্মৰণ কৰি মনটো ভাল লাগে মানে কি। আৰু চব মানুহে কিবা এটা পাতিলে আপুনি আহিব, আপুনি নাহিলে মিটিংখন শুৱনি নহয় এনেকে কয়। তাৰপিছত তাৰমানে মোক যিটো বক্তৃতা দিবলৈ বক্তৃতা দিব লাগে নহয় মানে আইসকলৰ ওপৰত, ল'ৰা ছোৱালীৰ ওপৰত, সেইকাৰণে মানে মই আইসকলে যে গুৰুজনাৰ গোটেইবোৰ নাটক চাটক চব কেনেকে কোন কেইখন নাটক গুৰুজনাই লিখা সেইটো জানিব লাগিব প্ৰত্যেকে। আপুনি এটা কথা অনুভৱ কৰে নেকি বাৰু, আগৰ দিনত যেনেকে মানুহৰ মানে সহ্য গুণটো যেনেকে বেছি আছিলে, আগৰ মানুহৰ সহ্য গুণটো বেছি আছিলে বুলি কোৱা হয়। বেছি কষ্ট কৰিব পাৰে ৰ'দে বৰষুণে, হয়নে? ৰ'দত শুকাব পাৰে, ৰ'দত শুকাই খেতি পথাৰ কৰিব পাৰে, বৰষুণত তিতিব পাৰে। আজিকালি ল'ৰা ছোৱালী অকমান প্ৰায়ে দেখিছো বেছিভাগ ঘৰৰ ভিতৰত সোমাই থাকে, হয়নে? আৰু কষ্টটো মানে বেছি কষ্ট কৰিব নোৱাৰে। সেইটো অলপ অনুভৱ কৰে নাই? সেইটো এনেই অকমান কিবা, সেইটো ধৈৰ্যৰ ওপৰত কথা। ল'ৰা ছোৱালী সৰুৰ পৰাই কেনেকে ধৈৰ্যশীল হব লাগে এইবিলাক খেলৰ যোগেদিহে প্ৰমাণ কৰিব পাৰি। ধৈৰ্যৰ খেল হ'ল চেছ খেলখন ধৈৰ্যৰ খেল, হয় নাই? তাৰ পাছত আৰু তেনেকুৱা খেল কিছুমান আছে নহয়, সেইবিলাক খেল ল'ৰা ছোৱালীক খেলিবলৈ দিলে ধৈৰ্য গুণটো বাঢ়ে, হয় নাই? কিছুমান আছে সেইবোৰ মই নাজানো, নোৱাৰে খেলিব। সেইবিলাক ল'ৰা ছোৱালীয়ে ধৈৰ্যৰ পৰা বহুত আঁতৰত, মানে সিহঁতৰ উদণ্ড সেইবিলাকে হয়। বয়সত সিহঁতে উদণ্ড, যিকোনো কথাবিলাক হজম কৰিবলৈ টান পায়। আৰু এতিয়া এনেকুৱা হৈছে নেকি, আমি আমাৰ যিটো সৰু কালচোৱাত বা আপোনালোকৰ সৰু কালচোৱাত আমি বিচৰা বস্তুটো ধৰক প্ৰয়োজনীয় বস্তুটোহে আমি লৈছিলো বা পাইছিলো, সেই হিচাপে আমাক ঘৰত দিছিলে, হয় নহয়? কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে বিচাৰিলেই সহজতে কিবা এটা বস্তু এটা আমি দি দিওঁ, খেলা পুতলাটোৱে হওক বা কিবা এটা হওক। বা আজি এতিয়া কিছুমান এনেকুৱা হৈছে যে ল'ৰাটোৱে প্ৰয়োজন হলেও মোক মটৰ চাইকেল এখন লাগে, মোক দামী মোবাইল এটা লাগে। তেনেকুৱা মানে মাক দেউতাক দাবী কৰি বস্তু লোৱাৰ প্ৰৱণতাটো অলপ বৃদ্ধি পাইছে, বেছি হৈছে নেকি? সেইটো লগৰীয়াই অকমান সহায় কৰে, বন্ধু সংগ দুখে পায় বুলি কয় যে, কিছুমানৰ সংগ দুখে ভাল, সংগত পৰিলে কিছুমান ভাল হয়, কিছুমান বেয়া হয়। আৰু এনেকুৱা হৈছে এতিয়া মানুহবোৰ কিছুমান ধৰক বেছি অৱস্থাপন্ন হৈছে, কাৰোবাৰ দিব পৰা শক্তি আছে, কাৰোবাৰ দিব পৰা শক্তি আছে, ধৰক মাক দেউতাকে ভাল চাকৰি কৰে, ল'ৰাটো বা ছোৱালীজনীক বিচৰা বস্তুটো দি দিছে সহজতে, কিন্তু সেই ল'ৰাটো বা ছোৱালীজনীৰ লগৰ ল'ৰা ছোৱালী এহালে ধৰক যে দেখিলে তাই এইটো বস্তু লৈছে, যে মই এইটো লব পৰা নাই, অথচ মাক দেউতাকে কষ্ট কৰি দুপইচা অৰ্জন কৰিছে, কিন্তু সেই মানে কথাটো কম্পেয়াৰ কৰিবলৈ, মানে তুলনা কৰি চাবলৈ যায়, তুলনা কৰি সেই তাইক দেখি। কিন্তু আচলতে এই কথাটো জানো বৰ্মা উচিত যে আমাৰ কিছুমানৰ থাকিলে বুলিয়ে, সন্তানক দিব পাৰিলে বুলিয়ে মই দামী মটৰ চাইকেল এখন কিনি দিলো, প্ৰয়োজন নহলে? আচলতে সেইটো মোৰ মতে সেইটো অভিভাৱকৰ অলপ অভিভাৱকৰ মানে সচেতনতাটো প্ৰয়োজন। এতিয়া বৰ্মা, আপুনি যিহেতু শংকৰ সংঘৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ লগত ইমান দিনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত,
আপুনি নিশ্চয় জানিব যে আমি নাৰী সবলীকৰণৰ ক্ষেত্ৰত কেনেধৰণে আমি মানে পৰিয়ালৰ পৰ্যায়ৰ পৰাই ঘৰ এখনৰ পৰাই আমি আগবাঢ়িব পাৰো। যিহেতু আপুনি ক'লে যে আমাৰ জাম জেলি আচাৰ প্ৰস্তুতৰ পৰা ধৰি লৈ বাকীখিনি শিক্ষা সাংস্কৃতিক নাৰী সবলীকৰণটো সাজ পোছাকৰ লগত পৰে নেকি কিবা সেইটো সাজ পোছাক সেইটোৱে মই কথাটো মানে অলপ জটিল আচলতে মানে নাৰী সবলীকৰণ মানে পোছাক সেইটো হয় জানো চাগে আপোনাৰ মতে কি নহয় যে ফাৰ্ষ্ট পইণ্ট সেইটোৱে নাৰী নিজৰ মানে নিজৰ নিজত্বটো বজাই ৰাখিবলৈ হলে নাৰী সদায় সাজ পোছাকত চকু থাকিব লাগে হয় হয় কিন্তু কৰ্ম বিশেষে ঠাই বিশেষে তাৰ সাল সলনি হলেও পাৰ হৈ যাব নালাগে শালীনতা অতিক্ৰম কৰিব নালাগে হয় নাই হয় একদম সেইটো সবলীকৰণৰ প্ৰথম পইণ্ট বুলি মই ভাবো সাজ পোছাকটো তাৰ পাছত নাৰীয়ে বিভিন্ন ধৰণৰ কামত আজিকালি আগবাঢ়িছে সেই পেপাৰখন দেখিবা তুমি প্ৰাইজত মানে বেছিকে ছোৱালীয়েহে পাছ কৰিছে ল'ৰাই পাছ কৰা নাই আজিকালি প্ৰতিযোগিতাৰ চাকৰিৰ ক্ষেত্ৰতো আপোনাৰ প্ৰতিযোগিতা কিন্তু অপ্ৰিয় হলে এইটো সত্য যে মহিলাৰ এতিয়া কিন্তু বৃদ্ধি পাইছে মহিলাৰ সংখ্যাও বৃদ্ধি পাইছে হয়নে যেনেকে মহিলাই আগবাঢ়িছে পুৰুষসকল তেনেকে আগবাঢ়িব পৰা নাই বুলি নকওঁ এতিয়া বহুখিনি আগবাঢ়িছে মহিলা বিশেষকে এই প্ৰতিযোগিতা ক্ষেত্ৰতে প্ৰতিযোগিতামূলক কিছুমান কথাতে এই ছাত্ৰী বেছিকে পাছ কৰে হয় নাই হয় হয় ছাত্ৰী বুলি ক'লে মহিলাসকলে ভাল ফলাফল দেখুৱাইছে হয় নাই বেছিকে সেইটো কিন্তু সাজ পোছাকৰ ওপৰত বেয়া দেখিলেও সময় বিশেষে তাক অকমান সংযমী হৈ চলিব লাগে পাৰে তেনেকে চলিব পাৰে কিন্তু এতিয়া বহুত দূৰলৈ কিবা গাড়ী চলাই যাবলগীয়া হ'ল মেখেলা চাদৰ পিন্ধি গাড়ী চলাব নোৱাৰে তেনেকুৱা সুবিধাজনক পোছাক পিন্ধিবই লাগিব সেইটো বেয়া দেখিলে নহব সময়ৰ লগত খাপ খুৱাই চলিব পাৰিলে চবেই ভাল নহলে সেইটোহে জানো এতিয়া মামা অকমান ধেমালি কৰো আপুনি ইমান আপোনাৰ হাঁহিটো মই আগৰ পৰাই চাওঁ ইমান ভাল লাগে মানুহগৰাকী ইমান ধুনীয়া আৰু আপোনাৰ দাঁত ধুনীয়াকে চিকচিকাই আছে হয়নে লগোৱা নেকি কিন্তু একদম ধৰিব নোৱাৰে 2001 চনতে লগোৱা হয় নেকি আজি 25 বছৰ হয় ধুনীয়া তাৰমানে হেৰি ডাক্তৰ যিটো সেইটো আমাৰ ডাঙৰটো ল'ৰাৰ লগত তাক কলো মই বোলো অৰিজিনেল দাঁত এটা তুমি জোখৰ কাৰণে থৈ দিয়া নহলে কিছুমান মানুহৰ মুখখন সোমাই যোৱা নিচিনা লাগে দাঁতবোৰ কিছুমানৰ ডাঙৰ হয় মুখখন দেখিবলৈ বেয়া হয় মোৰ নিজৰ অৰিজিনেল দাঁতৰ জোখ এটা লোৱা সেইটো জোখতে দাঁত খিনি বনাই দিবা বনাই দিলে ইমান মিটিং চিটিং বিলাকতো মানে আপোনাৰ যে চুলি তুলি পকি বগা হ'ল দাঁত কেইটা ইমান বোলো আপোনালোকো সেয়া আজিকালি যুগহে সেইবুলি কৈছো আজিকালি যুগহে মানে ডাক্তৰে দিয়া ডাক্তৰে কলো খুব হাঁহে মানুহবোৰে কাণখন আপুনি তেনেকে মেচিন লগাই নলব দেই মই বোলো সেইটো কি কাৰণে ক'লে কাণখন মেচিন লগাই ললে নহয় ঢোল চোল মাইক চাইক বাজিলে বেছিকে শুনিব তেতিয়া বেছি বেয়াহে হব খুলিলে মানে মেচিনটো খুলি দিয়াৰ পাছত একোৱে নুশুনা হব এতিয়াতো মেচিন নোলোৱাকে কথাটো শুনিছো হয় নাই কিন্তু মেচিন লগোৱাৰ পাছত যদি মাইকৰ ওচৰত বহো
ঢোলৰ মাতৰ ওচৰত বহো তেতিয়াহ'লে শব্দও বেছি কাণখনে বেছি কষ্ট পায় সেইকাৰণে মেচিন নলব বুলি কয় আৰু মানুহবোৰে ভালৰ কাৰণে নলব এতিয়া মেচিন লবলৈ মন যায় নাযায় মানে লোকৰ মেচিন সুন্দৰকে চলি গৈছে মেচিন নোহোৱাকে সুন্দৰকে চলি গৈছে এতিয়া আপুনি ফোন কৰে নে নকৰে বাইক ভনীয়ে কলে মই বোলো কৰো তেতিয়া শুনে নে নুশুনে মই বোলো শুনো আকৌ তেতিয়াহ'লে কেলে হয়তো আকৌ এতিয়াতো আমি কিমান সুন্দৰকে কথা পাতি আছো মোৰ কথাখিনিতো আপুনি শুনিছে কিন্তু কিছুমান মানুহে কথা কলে বুজি নাপাওঁ কি কথা কব নোৱাৰো দেই কি কৈছ বুলি ওচৰলৈ যাব লাগে 2-3 সুধিব লগা হয় কামেই পায় মানে ইমান চিঞৰি কব লাগে মই বোলো মোৰ লগত কথা পাতিলে অকমান মনোযোগ দি কথা পাতি দি অলপ ডাঙৰকে কব লাগিব এতিয়া বৰদেউতাৰ লগত আপোনাৰ বিবাহ হৈছিল আগৰে পৰা চিনাকি নে বৰদেউতাৰ লগত নাই নহয় এই স্কুলত ছোৱালী কালতে জইন কৰিলো নহয় স্কুলত জইন কৰাৰ পাছতে শহুৰ বুঢ়াই কলে আমাৰ বৰডেকালে এজনী ছোৱালীয়ে ভাল হব সি ধুবুৰীত আছে তাক কথাটো কম আৰু যদি সি চাই চিতি ভাল পায় তেতিয়াহলে হব সেই তেনেকে এতিয়া আপুনি যেনেধৰণে সৰুতে কল্পনা কৰিছিলে যে আপোনাৰ লক্ষ্য আপোনাৰ জীৱনৰ লক্ষ্য ধৰক আপুনি এগৰাকী সফল শিক্ষয়িত্ৰী মাতৃ গৃহিণী সমাজ সেৱিকা সংস্কৃতিৰ লগত জড়িত এগৰাকী বিদুষী মহিলা ইমানখিনি আপুনি মানে বিদ্যবান বা মানে মানুহক লগ পাইছে বিদ্যান মানুহক লগ পাইছে আপুনি ভবা ধৰণে আপুনি ভাবিছেনে যে মই ভবা ধৰণে হব পাৰিলো কিবা আৰু আশা আছে নাই মানে মই যি পাইছো তাতে সন্তুষ্ট হোৱা নিচিনাকে মানে আপুনি জীৱনটোক লৈ সুন্দৰকৈ সন্তুষ্ট তেনেকে লৈছো আৰু মানে কিবা নেপালো বুলি এইটো হব লাগিছিল আক্ষেপ নাই বা আমাৰ সামাজিক পৰিৱেশক লৈ কিবা এটা অকমান আক্ষেপ আছে নেকি সামাজিক মানে যিখন গাঁৱলৈ বিয়া হলো তাত বিয়ে পঢ়া ল'ৰা ছোৱালী এটা নাই গ্ৰেজুৱেশ্যন লৈ মানে মোৰ স্কুলৰ মাষ্টৰনী বুলি চবেই চিনি পায় নহয় চবেই ভাল পাইছে তেতিয়াই মানে অকনমান ছোৱালীজনী এল পি স্কুলত আছে দেই বাপেকে মাষ্টৰ কৰে মোক কলে বোৱাৰী তুমি ইমান ধুনীয়া ভাল গান গোৱা আমাৰ ছোৱালীজনীক শিকাই দিবাচোন গান এটা ইনষ্ট্ৰাক্টৰ আহিব স্কুললৈ গান গাব লাগে তাৰপিছত মই তাইক বিলতে শালিচাটো শিকাই দিলো তাই সেইটো বৰ ধুনীয়াকে গালে দেই 3য় শ্ৰেণীত আছে তাই তাৰপিছত ইমান ভাল পালে বাপেক মাক গাঁৱত চব মানুহে ভাল পাইছে মাষ্টৰনীয়ে আহি পেলাই ভাল হ'ল দেই গান চান শিকাব পাৰিছে ল'ৰা ছোৱালী আমাৰ বোৰকো শিকাব লাগিব পৰিৱেশটো মানে ভাল হৈছে আৰু ধৰক তাৰমানে এইটো লাগে যে শিক্ষিত মানুহ লাগে গাঁও এখনত আৰু দেউতাই শহুৰাই মই প্ৰাৰ্থনা কৰাৰ পাছত বৰগীত এটা গাবলৈ কয় নামঘৰত গোসাঁই ঘৰত নামঘৰ বৰগীতটো যেতিয়া গাওঁ তেতিয়া একদম যিমান মানুহ আহে আমাৰ ঘৰলৈ চবকে কয় মানে পৰিৱেশটো সুন্দৰ ইমান ধুনীয়া বৰগীত গালে মই বৰ ভাল পাইছো সি কৰবাতে থাকে মানে পুতেকৰ কথা কয় সি কৰবাতে থাকে মই বৰ মানে যিহকে বিচাৰিছো তাকে পাইছো আৰু সেই বুলি কৈছে আৰু পথাৰলৈ যাওঁ খুব ভাল লগা কঠীয়া তোলো মাটি ৰুওঁ ধান দাওঁ এইবোৰ চব কাম কৰি বেছি সময় নহয় অলপ সময় স্কুল আছে স্কুল যাবই লাগিব আৰু মই ইয়াত ঘড়ীটো চেইনত পিন্ধি যাওঁ যেতিয়াই মানে স্কুললৈ যাব সময় হয় ঘড়ীটো চাওঁ আৰু চাই একদম চিধা গুচি আহো মোৰ লগতে এই পথাৰত যিমান যাওঁতেও ল'ৰা ছোৱালী যিমান আছে লৈ যায় লগত বাইদেউ গ'ল আমিও যাওঁ চব একেলগতে খোজকাঢ়ি স্কুললৈ আহো সকলোৰে ঘৰততো ঘড়ী নাছিলে সেই সময়ত
মানে আপুনি ঘড়ী এটাৰ দৰে কাম কৰিছিলে মানে স্কুললৈ বাইদেউ গৈছে আমিও যাওঁ হয়নে ঘড়ীৰ নিচিনা কাম কৰি আছিলো এতিয়া সমাজখনতে হয় দেই সেই তেনেকে মানে অনুকৰণ কৰিলে মানে ভালটো অনুকৰণ কৰিলে ভাল লাগে এতিয়া নৱ প্ৰজন্মক উদ্দেশ্যি নতুন মানে উঠি অহা চামক লৈ আপুনি দুআষাৰ মান অকমান কওকচোন তেওঁলোকৰ কাৰণে নতুন চামৰ কাৰণে তেওঁলোকে কি কৰা উচিত এতিয়া হয় হয় তেওঁলোকক লৈ কিবা এষাৰ কওকচোন মই সিহঁতক কৰবাত কিবা এটা কবলৈ গলো মই কওঁ যে প্ৰত্যেক যুৱক যুৱতী সহনশীলতা হব লাগে ধৈৰ্যশীলতা হব লাগে হয় নহয় সহনশীলতা গুণে ধৈৰ্য দয়া ক্ষমা এই 4টা গুণে মানুহক বিপথে যাবলৈ নিদিয়ে গতিকে প্ৰত্যেক ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী সকলোৱে যাতে সুপথে গমন কৰিব পাৰে তাকে চিন্তা কৰি পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে সদায় ভগৱানক চিন্তা কৰি তোমালোকে যিকোনো কৰ্মত আগবাঢ়ি যাবা তেতিয়া ভগৱানে সহায় কৰিব এনেকে বুলি কওঁ আধ্যাত্মিক ভাৱটো লাগিব মানুহৰ অন্তৰত আধ্যাত্মিক ভাৱটো লাগিব আজিকালি কলে মানুহে ল'ৰা ছোৱালী কিছুমানে মানে কিছুমানে নামানে কিন্তু মানিব পৰাকে বৰ জটিলকে নকয় সহজ সৰলকে কলে মানে সিহঁতি গ্ৰহণ কৰিবলৈ সুবিধা পায় জটিলতালৈ যাব নালাগে বেছি জটিলতালৈ যাব নালাগে যাতে ল'ৰা ছোৱালী বিলাকে সহজে গ্ৰহণ কৰিব পাৰে হয় নহয় সেইবোৰে যিহেতু আগৰ তুলনাত ব্যস্ততাবোৰ বহুত বাঢ়িছে আগতকে এতিয়া ব্যস্ততাবোৰ বহুত বাঢ়িছে এতিয়া মই সেই গাঁৱত শিকোৱা সেই ছোৱালীজনী তাই এতিয়া মিউজিক স্কুলৰ মাষ্টৰনী কিমান ভাল লাগে এতিয়া এই কলেজিয়েট স্কুলখন পাতিলো গৌৰৱ কৰিব পাৰে এতিয়া সেইখন হায়াৰ ছেকেণ্ডেৰী হ'ল মোৰ প্ৰতিষ্ঠাপক কিমান ভাল লাগে কলেজিয়েট হাই স্কুল হায়াৰ ছেকেণ্ডেৰী হৈ গ'ল আমি একদম প্ৰথমৰ পৰা সোমোৱা প্ৰথমৰ পৰা সোমোৱা মোতকৈ পাছত সোমোৱা কিছুমান বেমাৰ হৈ মৰি সাজি আদায় মই মানে ভগৱানকে প্ৰাৰ্থনা কৰো আৰু দেই মানে আপুনি ভালে আছে বৰমা একদম ভালে থাকিব আৰু আপোনাৰ এতিয়া আমি আৰু অকমান কথা জানিব বিচাৰিম আপোনাৰ মানে সুস্বাস্থ্যৰ আঁৰৰ কাৰণখিনি মানে ৰহস্যটো আমাক কওকচোন আপুনি ইমান সুন্দৰকে এতিয়াও ইমান সুন্দৰ হৈ আছে স্বাস্থ্য মানে সুন্দৰ হৈ আছে সোনকালে উঠো ৰাতিপুৱা খুব পুৱাৰ যিটো বোলে বতাহ জলবায়ু সেইটো কোনো টনিকে কাম নকৰে সোনকালে মানুহে দেখিলে কয় আপুনি ইমান সোনকালে কেলে উঠে মই বোলো এই সোনকালে উঠাটোৱে মোৰ মানে আচল চেষ্টা দেহ মন ভাল ৰখা এটা উপায় সোনকালে উঠো সোনকালে উঠি ঠাণ্ডা পানীটো এই হেৰি ৰামদেৱে খোৱা নিচিনাকে এই কুহুমীয়া গৰম পানী অকমান খাওঁ খাই আৰু যিমান পাৰো আৰু তললে যাওঁ চোতাল সাৰো ভিতৰ সাৰো যিমান পাৰো কাম খিনি কৰি মই বাহিৰ ভিতৰত নগচকো নিজে সাৰি পুচি ৰাতি পাছত লাগিলে মানুহ এজনী আহি চাফ চিকুণ কৰিবই তথাপিতো মই গা ধুইহে ভিতৰত সোমাও বাহিৰ ভিতৰত নোসোমাও আৰু গা ধুইহে খাওঁ আহাৰ গা নোধোৱাকে নাখাওঁ এতিয়াও সেইটো কাৰণে ভগৱানে ভালে ৰাখিছে নেকি নাজানো নিয়মত আছো গাটো ধুমেই গা নোধোৱাকে একো নাখাওঁ গৰম পানী কিবা খাওঁ তাৰমানে সেইদিনাখনি পালো ৰামদেৱে কৈছে একো নাখালেও আপুনি গৰম পানী কুহুমীয়া গৰম পানী মান খাব শৰীৰটো ভালে থাকে গতিকে নিজক ভালে ৰাখিবলৈ হলে সদায় পানী খাব স্বাস্থ্য ভালে ৰখাৰ এটা উপায় আমি পানীটো ভালকে খাব লাগে ভালে ধুনীয়া হৈ আছে ইমান ধুনীয়া হৈ আছে 84 বছৰ বয়সতো আপুনি ইমান মানে সুন্দৰ হৈ আছে আপোনাৰ
ছাল এইবোৰ দেখিছো নহয়, হয়। ছাল ছাল। হয়। এইটো আকৌ এইটো 3 মাহ হৈছে এইটো হোৱা। হয় হয় কাটিম বুলি কৈছিলো, হয় তাৰপিছত ডাক্তৰে ক'লে নালাগে কাটিব। হয়। অসুবিধাটো একো কৰা নাই নাই কৰা। নাই কৰা। চকুৰ ওচৰত, কাণৰ ওচৰত হয় কি বা দিগদাৰ হ'ব, হয় নাৰ্ভৰ কথা, হয় 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 নালাগে। নালাগে হোমিঅ'পেথিক চিকিৎসা কৰি আছে, হয় হয় সিয়ে শুকুৱাই হয় দিব। হয় থাকক, হয় নাই, একো নাই, অসুবিধা নকৰিলে একো নাই। আৰু এতিয়া আমি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছো। আপোনাৰ লগত আৰু বহুত কথা পাতিবলৈ মন আছে, মানে কথা পাতিয়ে থাকিম, পাতিমেই বাৰু। আমি ভাল পাওঁ। এনেও কথা পাতিম, আহিম, কথা পাতিম। এতিয়া আমি আহি অনুষ্ঠানৰ শেষৰ সময়ছোৱাত উপনীত হৈছো। আপোনাৰ একদম সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰিছো। এনেদৰে একদম ভালে থাকক। হয়নে? হয়, আৰু সমাজলে এনেকে আপোনাৰ কৰ্মৰ যোগেদি আপোনাৰ অৰিহণা যোগাই যাওক, আপোনাৰ আদৰ্শ সকলোৱে লওক, নৱপ্ৰজন্মই। আৰু ইয়াকে কৈ আমি আজি অনুষ্ঠান সামৰিছো। নমস্কাৰ। কৃষ্ণ কৃষ্ণ। ভাল লাগিলে দেই, সঁচাকে। মই আকৌ বৰ কিবা বেলেগ কথা এটা হ'ব বুলি ভাবিছো। আমি এনেকে কথাই পাতিম। ভয় লাগি আছিলে। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে আছিল এগৰাকী বিদুষী মহিলা, যাৰ বিষয়ে আচলতে আমি কৈ শেষ কৰিব নোৱাৰো। অসমৰ বিভিন্ন বিদ্বান ব্যক্তিৰ সান্নিধ্য লাভ কৰা জয়ন্ত হাজৰিকা দেৱৰ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ, ফণী শৰ্মা আদিকে ধৰি খগেন মহন্ত আদি বহুতো বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰা এগৰাকী মহিলা। তেখেত নিজেও এগৰাকী অভিনেত্ৰী, সুগায়িকা, বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, আৰু সামাজিক দিশত আচলতে আমাৰ দৰে বহুতকে প্ৰভাৱান্বিত কৰা এগৰাকী মহিলা, শ্ৰীযুতা কাঞ্চন তামুলী বৰুৱা বৰ্মা। আশা কৰিছো তেখেতৰ সৈতে কথোপকথন আপোনালোকৰ নিশ্চয় ভাল লাগিল। পুনৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আমি উপস্থিত হ'মহি খোজ ওৱান্স ৱে অনুষ্ঠানটিত। গতিকে আপোনালোকে চাই থাকক খোজ ওৱান্স ৱে। ধন্যবাদ।